পুনৰ মিত্ৰতাৰ প্ৰসংগ চৰ্চা লাভ কৰিছে আৰু ইতিমধ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এটা মন্তব্যক লৈ পেলাই বিৰোধী দলসমূহৰ মাজত এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি কি ভাবে দেৱব্ৰত শইকীয়াৰ মন্তব্য আৰু মিত্ৰতা এই দুটা প্ৰসংগ? চব দেৱব্ৰত শইকীয়াৰ যিটো ডাঙৰীয়াৰ মন্তব্য, সেই মন্তব্য শুনি মোৰ লগা নাই যে তেখেতে মিত্ৰতাটোক অস্বীকাৰ কৰিছে, তেনেকুৱা কথা লগা নাই। তেখেতে এটা কথা কৈছে যে কংগ্ৰেছক নতুন সভাপতি হোৱাৰ পিছত শিৱসাগৰ জিলাৰ ৫টা সমষ্টিতে কংগ্ৰেছক শক্তিশালী কৰাৰ কামত ব্ৰতী হ'ব বা চেষ্টা কৰিব নিৰ্বাচনত জয়ী লাভৰ উদ্দেশ্যে। গতিকে সেইটোৱে তেওঁ মিত্ৰতা যে নকৰিব বা প্ৰত্যেকটো সমষ্টিতে যে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব, সেইটো যি ধৰণে ইণ্টাৰপ্ৰেট কৰা হৈছে, মই ভাবোঁ যে সেইটো তেনেকুৱা ধৰণৰ ইণ্টাৰপ্ৰেট কৰাটো সঠিক কথা নহ'ব। কাৰণ ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন প্ৰসংগত মানুহে বিভিন্ন ধৰণৰ বক্তব্য ৰাখে। গতিকে সেই প্ৰত্যেকটো বক্তব্য যদিহে একেবাৰে স্পষ্টভাৱে কথাটো ক'লেহেঁতেন যে নহয় আমি মিত্ৰতাৰ পক্ষত নাই, তেতিয়াহ'লে এইটো এটা বেলেগ কথা। সেইটো নোহোৱা অৱস্থাত আমি তাক কেনেকুৱা ধৰণে ইণ্টাৰপ্ৰেট কৰিবলৈ যাওঁ, এতিয়া মই ভাবোঁ যে সেইটো বৰ সঠিক কথা নহ'ব। বিশেষতঃ আমি এটা কথা মনত ৰাখিব যে যোৱা আজি কেইদিনমান পূৰ্বে 6 তাৰিখে আপোনালোক সকলোৱে দেখিছে যে ITA প্ৰেক্ষাগৃহত কিদৰে আপোনাৰ এখন নাগৰিক সন্মিলনৰ অধিৱেশনত উপস্থিত থাকি প্ৰায় প্ৰতিজন নেতাই খুবেই স্পষ্টভাৱে এটা মানে অকলশৰে আগবাঢ়ি নোযোৱাৰ কথা চবেই কৈছে, যে কেইটামান দলে স্পষ্টভাৱে কৈছে যে আমি এই মিত্ৰতাৰ পক্ষত, আৰু আনকি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াইও এটা কথা কিন্তু কৈছে যে আমি অকলে এই নিৰ্বাচন নেখেলো। গতিকে তাৰপিছত মই ভাবোঁ যে আমি সময় দিয়া উচিত, আৰু বিভিন্ন দল সংগঠনবিলাকৰ মাজত বিভিন্ন সময়ত সন্দেহ, আপোনাৰ বিশ্বাসৰ সংকট এইবিলাক আছে। গতিকে তেওঁলোকৰ নিজৰ নিজৰ দলীয় স্থিতিৰ কথা আছে। এনেকুৱা পৰিপ্ৰেক্ষিতত মই ভাবোঁ যে এটা বিৰোধী ঐক্য এটা গঢ়ি তুলিবৰ কাৰণে কিছু সময় দিয়াটো সকলো দলকে ভাল। আৰু মই সেইকাৰণে ভাবোঁ যে আমি দেৱব্ৰত শইকীয়াৰ মন্তব্যকো সেইকাৰণে এটা নিগেটিভ মন্তব্য হিচাপে, নয়াৰ্থক মন্তব্য হিচাপে লোৱাটো উচিত নহ'ব। আৰু যিহেতুকে অসমৰ ৰাইজে আজি বিচাৰিছে, এইটো এটা ৰাইজৰ দাবী যে বিৰোধী সকলো শক্তি ঐক্যবদ্ধ হ'ব লাগে। গতিকে সেই দাবীৰ প্ৰতি মই ভাবোঁ যে সকলো ৰাজনৈতিক দলে সঁহাৰি জনাব। আৰু বিশেষকৈ সেইদিনা অনুষ্ঠানত উপস্থিত থকাৰ পিছত দেৱব্ৰত শইকীয়াই যিটো পোষ্ট দিছিলে আপোনাৰ সামাজিক মাধ্যমত, সেই পোষ্টটো আপোনালোকে যদি পঢ়ে তেতিয়াহ'লে দেখা যাব যে তেখেতে খুব স্পষ্টভাৱে কৈছিলে নাগৰিক সন্মিলনৰ যি মিটিঙৰ সভাৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি তেখেতে খুবেই সদৰ্থক এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। গতিকে সেইকাৰণে মই ভাবোঁ যে আমি এতিয়াও আশাবাদী যে বিৰোধী ঐক্য গঢ় লৈ উঠিব। নিশ্চিতভাৱে চাওক, এইটো মিত্ৰতাৰ প্ৰশ্নটো আমি ক'বলৈ গ'লে উই আৰ নট হোল্ডিং দি ব্ৰিফ ফৰ এনি পলিটিকেল পাৰ্টি। কোনো পলিটিকেল পাৰ্টি কাইলৈ কংগ্ৰেছ জিকিব নে নিজিকে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়, বা ৰাইজৰ দল জিকিব নে নিজিকে, বা জাতীয় পৰিষদে কিমানখন আসন পাব, বামপন্থীয়ে কিমানখন আসন পাব, সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। সেইবোৰ দলবিলাকে নিজে নিজে ঠিক কৰিব, কাৰণ আমি আমাৰ নাগৰিক হিচাপে আমাৰ সীমাবদ্ধতাটোক আমি বুজি পাওঁ। কিন্তু ঘটনাটো হ'ল যে আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু সংবিধানক বচোৱাৰ স্বাৰ্থতে সকলো একলগ হোৱাৰ প্ৰশ্নটো হৈছে। আৰু সংবিধান আৰু গণতন্ত্ৰৰ প্ৰশ্ন যেতিয়া আহিছে, সেইকাৰণেহে আমি সকলো ৰাজনৈতিক দলক ঐক্যবদ্ধ হোৱাৰ কথাটো কৈছো। আজি আমি যি কংগ্ৰেছৰ কথা কৈছো, যে কংগ্ৰেছৰ নেতৃত্বত এটা সবল বিৰোধী ঐক্য গঢ়ি তোলাৰ কথা কৈছো, 2011 চনত সেই কংগ্ৰেছ দলৰ বিৰুদ্ধে আমি সকলোৱে সেই কংগ্ৰেছ দলক পৰাভূত কৰিবলৈ ভোট দিবলৈ আহ্বান জনাইছিলো। মই নিজেই আপোনাৰ প্ৰতিদিন বাতৰি কাকতত 2011 ভোটৰ দিনা কিয় কংগ্ৰেছক ভোট দিব নালাগে আখ্যা দি পেলাই আমি প্ৰবন্ধ লিখিছিলো। আমাৰ স্বাৰ্থ, আমাৰ প্ৰয়োজন, আমাৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই। আমি ভাবোঁ যে ভাৰতবৰ্ষৰ সংবিধান আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰ, অসমৰ সমাজ, আপুনি যোৱা কেইদিনমানত অসমত কি ঘটি আছে আপোনালোকে খুব ভালদৰে দেখিছে। কি ধৰণৰ এটা পোলাৰাইজেশ্যনৰ দ্বাৰা অসমৰ সমাজক বিধ্বস্ত কৰিবলৈ চেষ্টা কৰা হৈছে। সাধাৰণ মানুহৰ ওপৰত আপোনাৰ আক্ৰমণ নমাই অনা হৈছে। আপোনাৰ কি ৰাভা কওক, কি কাৰ্বি কওক, কি বড়ো কওক, কি আপোনাৰ সংখ্যালঘু মানুহ কওক, সকলোৰে মাটি কাঢ়ি নি আম্বানী আদানীক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এনেকুৱা এটা পৰিস্থিতিত যদি কোনোবা ৰাজনৈতিক দলে ভাবে যে তেওঁলোক ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন নাই, বা তেওঁলোকে অকলে যুঁজি এখন যুঁজত জয়ী হ'ব, তেতিয়াহ'লে মই ভাবোঁ যে সেইটো এটা ভ্ৰান্ত ধাৰণা। আৰু তেনেকুৱা ভুল ধাৰণাৰে পৰিচালিত হোৱা ৰাজনৈতিক দলে কোনো কাৰণত কেতিয়াও অসমৰ জাতিৰ স্বাৰ্থত কাম কৰিব নোৱাৰে।